যাদৱ পায়েঙৰ অনুৰোধ শুনিবনে অসম চৰকাৰে? পৃথিৱীখনক ভাল পাবলৈ শিকক চৰকাৰে। চৰকাৰলৈ যাদৱ পায়েঙৰ পৰামৰ্শ। পৃথিৱীখনক ভাল পাবলৈ শিকক। চৰকাৰক প্ৰকৃতি প্ৰেমৰ কথা উনুকিয়াই দিবলগীয়া হ'ল অৰণ্য মানৱে। পৃথিৱীখনক ভাল পাবলৈ শিকক। পৃথিৱীক বেয়া পোৱাটো এইটো ভাল কামনা হোৱা নাই, কাৰণ পানী অপচয় কৰিবলৈ মানা কৰিছে। ভাবি চিন্তি লৈহে কাম কৰিব লাগে চৰকাৰে। শাসন পালে বুলিয়েই 5 বছৰত যি টি সিদ্ধান্ত ল'ব নালাগে। তৈলসেজুৰ খেতিৰ বাবে ৰামদেৱক কৃষিভূমি দিয়াক লৈ চিন্তিত যাদৱ পায়েং। ভূগৰ্ভস্থ পানীক লৈও ভয়ংকৰ আশংকা যাদৱ পায়েঙৰ। 100 বছৰৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলত পানী নাইকিয়া হ'ব। অলৰেডি ব্ৰহ্মপুত্ৰত পানী কমি গ'ল। এইদৰে যদি কমি গৈ থাকে, এদিনটো এখন মৰুভূমিত পৰিণত হ'ব। অৰণ্য মানৱৰ কথাৰ পৰা শিকিবনে আকুৰগুজ ৰাজ্য চৰকাৰে? সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰলৈ মই অনুৰোধ কৰিছোঁ যাতে সেইবোৰ ডিচিশ্যনটো ল'ব নালাগে। উচ্ছেদৰ সমান্তৰালভাৱে আদানী আম্বানীক থলুৱাৰ ভূমি দিয়াৰ বিষয়বোৰক লৈ সচেতন মহলৰ লগতে খিলঞ্জীয়া ৰাইজেও প্ৰবল প্ৰতিবাদ কৰি আহিছে। সমান্তৰালভাৱে তৈলসেজুৰ অথবা পাম অইল খেতিৰ বাবে বাবা ৰামদেৱৰ দৰে পুঁজিপতি শ্ৰেণীৰ ব্যক্তিলৈ মাটি গটোৱাৰ যি চক্ৰান্ত, তাৰ বিৰুদ্ধেও সৰব হৈ আহিছে সাধাৰণ জনতাৰ লগতে বিভিন্ন দল সংগঠন। কিন্তু এইবাৰ ৰামদেৱক তৈলসেজুৰৰ বাবে গতাব খোজা কৃষিভূমিক লৈ অধিক চিন্তিত হৈ পৰিছে সমগ্ৰ বিশ্বতে প্ৰকৃতিৰ বাবে কৰা উৎসৰ্গাৰ বাবে সমাদৃত তথা অসমৰ গৌৰৱ অৰণ্য মানৱ যাদৱ পায়েং। 5 বছৰ শাসন লাভ কৰিলে বুলিয়েই যিকোনো সিদ্ধান্ত নভবা নিচিন্তাকৈ ল'ব নালাগে বুলিও মন্তব্য দিছে প্ৰকৃতিপ্ৰেমীগৰাকীয়ে। ফলঙনি অঞ্চলত কৃষিভূমি মাটিত যাতে পাম অইলৰ খেতি নকৰে সেই কথাটো নিজে যাব। আৰু এইবোৰ যি চলাৰ পৰা পাম বাৰমাহে পানী অপচয় হৈছে, বাৰমাহে ওলাই আছে, কিন্তু ভূগৰ্ভত যে পানী নাইকিয়া হৈছে, সময়ত বৰষুণ নিদিয়া হৈছে, সেই কথাটো ভালকৈ গৱেষণা কৰি যি মন্ত্ৰীয়েই নহওক তেওঁলোকে গৱেষণাত বিজ্ঞানীসকলৰ পৰামৰ্শ কৰি এইবোৰ ডিচিশ্যন ল'ব লাগে। 5 বছৰত জাহা তাহা ডিচিশ্যনটো ল'ব নালাগে, তাৰ পৰা অপকাৰ হয়। পৃথিৱীখনক ভাল পাবলৈ শিকক। পৃথিৱীক বেয়া পোৱাটো এইটো ভাল কামনা হোৱা নাই, কাৰণ পানী অপচয় কৰিবলৈ মানা কৰিছে। আনহাতে উত্তৰ পূবত কিদৰে ভূগৰ্ভস্থ পানী নাইকিয়া হোৱাৰ ভয়াৱহ আশংকাৰ সৃষ্টি হৈছে সেই কথাও চৰকাৰক উনুকিয়াই দিলে অৰণ্য মানৱ যাদৱ পায়েঙে। আৰু মই বিশেষকৈ জানো বিশ্বখনত যে 100 বছৰৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলত পানী নাইকিয়া হ'ব। অলৰেডি ব্ৰহ্মপুত্ৰত পানী কমি গ'ল। এইদৰে যদি কমি গৈ থাকে, এদিনটো এখন মৰুভূমিত পৰিণত হ'ব। যাতে সেইটো নহওক, য'ত খালী ঠাই আছে গছ গছনি সেউজীয়া কৰক, অসমক আগত যেনেকৈ আছে তেনেকৈ থাকক, অপচয় নকৰক। পৃথিৱীখনক ভাল পাবলৈ শিকক। যি চৰকাৰে নকৰক তেওঁলোকে সুন্দৰ পৃথিৱীখন সেউজীয়া ভাৰতখন সেউজীয়া কৰিয়ে ৰাখক বুলি মই অনুৰোধ কৰিছোঁ। অসম চৰকাৰক অনুৰোধ জনাই পাম অইল সন্দৰ্ভত পদ্মশ্ৰী যাদৱ পায়েঙে আৰু কি ক'লে শুনক। আমাৰ নিজেই মিজোৰামত এতিয়া এখন নদী শুকাই গ'ল, পাম অইলৰ খেতি কৰে। তাৰ এতিয়া চব গছবোৰ উঘালি দিছে। এতিয়া ইণ্ডোনেছিয়াত শ্ৰীলংকাত সেইবোৰ চব বেন কৰি দিছে। এতিয়া মই ভাবোঁ যে উত্তৰ পূৰ্বাঞ্চল জৈৱ বৈচিত্ৰ্যৰে ভৰা আৰু ৱাইল্ড লাইফ চৰাই চিৰিকটিৰে ভৰা তেনেকুৱা এখন ৰাজ্যত সেই পাম অইলৰ খেতি পানী নাটনি কৰিব নালাগে। তালৈ সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰলৈ মই অনুৰোধ কৰিছোঁ যাতে সেইবোৰ ডিচিশ্যনটো ল'ব নালাগে। আমালৈ বহুত সংকট আছে, পানীয়েই প্ৰাণ। উল্লেখ্য যে গোলাঘাট জিলাৰ মৰঙীৰ ফলঙনিত ৰামদেৱৰ পতঞ্জলিক পাম খেতিৰ বাবে প্ৰায় 10 হেক্টৰো অধিক কৃষিভূমি গতাই দিয়াৰ পৰিকল্পনা কৰিছে অসম চৰকাৰে। সেই স্থান পৰিদৰ্শন কৰি গোলাঘাটৰ মৰঙীত হোৱা এক সজাগতা সভাত অংশগ্ৰহণ কৰি এই মন্তব্য দিছে যাদৱ পায়েঙে। প্ৰকৃতি সুৰক্ষা আৰু পাম অইল খেতিৰ বিৰুদ্ধে কৰা সজাগতা সভাৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আয়োজক সমিতিৰ হৈ পিণ্টু গগৈয়ে। কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে মিলি কেৱল কৰ্পৰেট গোষ্ঠীৰ লাভৰ স্বাৰ্থত, তেওঁলোকৰ কেৱল ন্যস্ত স্বাৰ্থ সুৰক্ষাৰ স্বাৰ্থত অসমৰ হাজাৰ হাজাৰ বিঘা মাটি ৰামদেৱৰ দৰে বণিক গোষ্ঠীক গতাই আমাৰ সেউজীয়া অসমখন, জৈৱ বৈচিত্ৰ্যৰে পৰিপূৰ্ণ অসমখন পাম অইল খেতি কৰি সম্পূৰ্ণৰূপে পৰিৱেশ ধ্বংস কৰি দিব বিচৰা সিদ্ধান্তৰ বিৰুদ্ধে আজি আমাৰ অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়াৰ নেতৃত্বত আজিৰে পৰা গোলাঘাটৰ পৰা আমাৰ পাম অইল খেতিৰ বিৰুদ্ধে আমাৰ সজাগতা সভা আৰম্ভ হৈছে।
আমি অসমৰ বিভিন্ন প্ৰান্তলৈ এই সজাগতামূলক সভা আমি আগুৱাই লৈ যাবলৈ প্ৰয়াস কৰিম, কিয়নো এই ভয়ংকৰ পৰিৱেশ আৰু পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ভয়াৱহ অশনি সংকেত আনিব পৰা এই খেতি কোনো কাৰণত আচলতে অসমত যে হোৱাটো উচিত নহয়। আজি স্বয়ং অৰণ্য মাধৱ যাদৱ পায়েং ডাঙৰীয়াই উল্লেখ কৰিছে এই খেতি পাম অইল বা তৈলখেজুৰ খেতিয়ে প্ৰকৃতিলৈ আনিব পৰা ভয়াৱহতাৰ কথাক লৈ যাদৱ পায়েঙে অসম চৰকাৰক কৰা অনুৰোধৰ পাছতে কিদৰে চৰকাৰে বিষয়টো গ্ৰহণ কৰিব সেয়া হ'ব লক্ষণীয়। কাৰণ এইখন অসম চৰকাৰৰ নেতৃত্বত থকা বিজেপি দলৰেই কেন্দ্ৰীয় চৰকাৰে প্ৰকৃতিৰ বাবে কৰা নিদৰ্শনৰ বাবে যাদৱ পায়েঙক দি থৈছে দেশৰ অন্যতম এক অসামৰিক সন্মান। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।